Question number 10. 27 power আছে 2/3 আৰু 16 power আছে 3/4. যিসকলে অলপ চলপ ম্যাথছ জানে স্কুলৰ পৰা কলেজ জীৱনত ম্যাথছ কৰিছে এওঁলোকে এটোক চাই এটা আইডিয়া লগাই ল'ব পাৰিব যে কি প্যাটাৰ্ন আছে যিসকলে একেবাৰে ম্যাথছ নাজানে এওঁলোকে কি কৰিব এওঁলোকৰ কাৰণে চাব 27 মানে কিমানৰ স্কয়াৰ হয় বা কিমানৰ কিউব তলত যেহেতু 3 আছে মই কিউব ফাইন্ড কৰিম চাব 27 কিমানৰ কিউব কৰিব পাৰো 1 or cube করিলে 1 আহে 2 ৰ কিউব করিলে 8 আহে 3 ৰ কিউব করিলে 27 কিউব মানে কি তিনিবাৰ মাল্টিপ্লিকেশন কৰি চাব 27 আহি আছে দ্যাট মিন্স মই 27 ক 3 ৰ কিউব লিখিব পাৰো তাৰ মানে 3 কিউব আৰু পাৱাৰত কিমান আছে 2/3 মাল্টিপ্লিকেশন কৰিলো 16 নাম্বাৰটো কি 4 that means a even number মানে কি হ'ব চাব মই স্কয়াৰত যাম 1 ৰ স্কয়াৰ তো 1 এ হ'ব 2 ৰ স্কয়াৰ কৰিলে 4 আহে 3 ৰ স্কয়াৰ কৰিলে 9 আহে 4 ৰ স্কয়াৰ কৰিলে 16 আহে তো 16 ক মই 4 ৰ স্কয়াৰো লিখিব পাৰো বা অলপ ট্ৰিক কৰিম মই যেহেতু তলত 4 পাৱাৰ 4 বনাম চাব 2 ৰ স্কয়াৰ পাৱাৰ 4 আহিছিলে না 2 ৰ কিউব কৰি দিয়ক 8 আহে আৰু 2 ৰ পাৱাৰ যদি 4 কৰে এটো 16 আহি যায় মই 2 ৰ পাৱাৰ 4 ও লিখিব পাৰো ডাইৰেক্টলি তো এই 16 ক মই 2 টু দি পাৱাৰ 4 3/4 তলত যেটো আছে এটো মই পিছত লিখিম এতিয়া এটা আইডেন্টিটি আমি সৰুতে শিকিছো মনত ৰাখিবলগীয়া বিষয় এৰ পাৱাৰ m আছে তাৰ ওপৰত পাৱাৰ n আছে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে মাল্টিপ্লিকেশন হৈ যায় দ্যাট মিন্স মই m * n লিখিব পাৰো মানে পাৱাৰৰ ওপৰত পাৱাৰ মানে মাল্টিপ্লিকেশন পাৱাৰৰ ওপৰত পাৱাৰ তাৰ ওপৰত পাৱাৰ মাল্টিপ্লিকেশন কেনেকৈ আহিব চাওক it would be 3 * 2/3 আৰু ইফালে কৰিলে 4 * 3/4 3 ৰে 3 cancel 4 ৰে 4 cancel এটো থাকিলে 3 স্কয়াৰ এটো থাকিলে 2 কিউব 3 স্কয়াৰ মানে 9 হয় 2 কিউব মানে 8 হয় এতিয়া তলত কি আছে তলত এটা 9 আছে এই 9 আৰু 9 cancel থাকি গল কি only 8 that means option number C is the correct answer here so hope you like the video যদি ভিডিওটো ভাল পাই থাকে আমাক নিশ্চয়কৈ সাপোর্ট কৰিব আৰু আমাৰ আৰু এনেকুৱা বহুত ভিডিও আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই লৈ আহিম thank you for today